যোৱা 10 তাৰিখে ধেমাজি গোগামুখ মিংমাং বদতিত যিটো অসম আৰু অৰুণাচল ইমা বিবাদক লৈ একচুৱেলি আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহ বিশেষকৈ জনজাতি মিচিং মানুহ অৰুণাচল বাউণ্ডাৰীত যিটো আছে ইমা মিলাবলৈ যেতিয়া যাওঁতে অৰুণাচল দুষ্কৃতিকাৰী বিশেষ জানিব পৰা মতে এই যিসকল ব্যক্তিয়ে অসমৰ মানুহ গুলিয়াইছে এইসকলে অৰুণাচল বাসিন্দা আৰু লগতে পুলিচ কৰ্মী বুলি জানিব পাৰিছোঁ। গতিকে তেখেতসকলে অন্যায়ভাৱে আমাৰ মানুহক গুলিয়াইছে। গতিকে এই যিসকলে অন্যায়ভাৱে গুলিয়াইছে আমাৰ অসমৰ মানুহক, গতিকে আমি তাৰ যিটো প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আৰু অতি শীঘ্ৰে এই দুষ্কৃতিকাৰীকেইটাক অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰে পুলিচ বিভাগে কৰায়ত্ব কৰিব লাগে আৰু জেল হাজত দিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে। আৰু যেতিয়ালৈকে এই যিকেইটা ব্যক্তিয়ে অন্যায়ভাৱে গুলীবৰ্ষণ কৰিছে তেখেতসকলক জেল নপঠিওৱাৰ ক্ষেত্ৰলৈকে আমাৰ মিচিং ছাত্ৰ সন্থা TMPকে অৰুণাচলৰ পৰা যিটো অসম যোগাযোগ ৰাস্তা নেশ্যনেল হাইৱে আৰু যিকোনো ৰাস্তা পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছে। আজি ৰাতিপুৱা 5টা বজাৰ পৰা অনাগত নিৰ্দিষ্ট কাললৈকে অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে পথ অৱৰোধ বন্ধ থাকিব। আৰু এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েট এই বিষয়টো তেখেতে একশ্যন ল'ব বুলি আমি আশা ৰাখিছোঁ। যদি অসম চৰকাৰে বা অৰুণাচল চৰকাৰে যুটীয়াভাৱে এই দুষ্কৃতিকাৰীক যেতিয়া কৰায়ত্ব নকৰে তেন্তে আমি আলোচনা কৰিব লাগিব আৰু ইয়াৰ উপৰিও আমি কঠোৰ জংগী হ'ব লাগিব আৰু কোনোপধ্যে এৰি দিয়া নহ'ব। যিসকল ব্যক্তি অন্যায়ভাৱে আমাৰ অসমৰ মানুহ খিলঞ্জীয়া মানুহ অন্যায় কৰি আছে আমি কাৰো বিৰোধী নহয়, অৰুণাচলবাসী আমি বিৰোধিতা নকৰোঁ, কিন্তু যিসকল ব্যক্তি আমাক অন্যায় কৰিছে আমি এইটো এৰি দিব নোৱাৰোঁ আৰু তেখেতসকলে শাস্তি পোৱাৰ যোগ্য হয়। আৰু ইয়াৰ উপৰিও যদি পথ অৱৰোধ কৰাৰ স্বত্তেও যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি ইয়াতকৈ জংগীভাৱে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ব। আৰু কেৱল এইটোৱে নহয় যে অৰুণাচলত আমাৰ অসমৰ বিভিন্ন মানুহে কামৰ সন্ধানত শ্ৰমিক হিচাপে কাম কৰিব যাওঁতে আজি কেইবাবাৰো আমি দেখিছোঁ যে মানুহ হত্যা কৰিছে আৰু আজি কেইবাদিন আগতো এইবোৰ ঘটনা ঘটি আছে। গতিকে যাতে অনাগত দিনত তেনেকৈ কৰিব নালাগে আৰু অৰুণাচলবাসীকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সম্প্ৰীতিবিলাক আপোনালোকে বজাই ৰাখিব চেষ্টা কৰক। গতিকে ইমামূৰীয়া অঞ্চল বহুত ক্ষেত্ৰত আমি একেলগে থাকিব লাগিব। গতিকে যাতে আপোনালোকে আমাৰ মানুহক যাতে আৰু ইয়াতকৈ জংগী হ'বলৈ বাধ্য নকৰাবলৈ আপোনালোকক আমি কাটৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি সকলো অৱগত, যিহেতু আজিৰ পৰা প্ৰায় 2 দিন আগতে গোগামুখ চাৰ্কুলাৰ যি ৰেভিনিউ চাৰ্কুলাৰ যি এক অৰুণাচলৰ কিছুমান দুৰ্বৃত্তকাৰীয়ে যি মৰ্মৰভাৱে গুলীচালনা কৰি অসমৰ নিৰীখ খাটি খোৱা জনতাক যি ধৰণে হত্যা কৰাৰ চেষ্টা কৰা হৈছে এই হত্যা কৰাৰ চেষ্টাক আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু লগতে আমি ইয়াৰ পৰাই অৰুণাচল চৰকাৰ বা অৰুণাচল পুলিচক আমি ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ যে আজিলৈকে তেখেতলোকক এৰেষ্ট কৰিব নোৱাৰাত আমি তেখেতলোকক ধিক্কাৰ দিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে উই ডোণ্ট ৱান্ট টু ব্ৰেক আৱাৰ ব্ৰাদাৰহুড, we don't want to break peace and hegemony. Arunachal government must have to take accountability. Arunachal government must have to take responsibility. Arunachal government and Arunachal police must have to arrest the culprits. And আৰু তেখেতলোকক অৰুণাচল চৰকাৰে এৰেষ্ট কৰাৰ পাছতে তেখেতলোকক অৰুণাচল চৰকাৰে অসম পুলিচলৈ গতাই দিব লাগিব। আৰু অৰুণাচল চৰকাৰ আৰু অৰুণাচল পুলিচে এটা কথা জনা উচিত যে এইখন অসম লাচিতৰ অসম আৰু এইখন অসম মূলাগাভৰুৰ অসম। তেখেতলোকে পাহৰিব নালাগে, যিহেতু যি ধৰণে তেখেতলোকে অসমৰ নিৰীখ জনতাক অসমৰ নিৰীখ লোকসকল যিজনে গুলী মাৰি তেখেতলোকে মৰাৰ চেষ্টা কৰাইছে ইয়াৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ ভাইসকলে আমাৰ দাদাসকলে ন্যায় নাপায়, যিসকলে গুলী খাইছে তেতিয়ালৈকে কিন্তু যি ধৰণে আজি আমি ইয়াত পথ অৱৰোধ কৰিছোঁ একেধৰণে পথ অৱৰোধ হৈ থাকিব। অৰুণাচলৰ দানা পানী অসমৰ পৰা চলে আৰু তেখেতলোকে অসমৰ মানুহেকো গুলী মাৰিব আৰু অসমৰ মানুহ শান্ত হৈ থাকিব বুলি তেখেতে ভাবিছে নেকি? এই কথা কিন্তু কেতিয়াও নহ'ব। অৰুণাচল চৰকাৰ অৰুণাচল গভৰ্ণমেণ্টে জানি থোৱা উচিত অৰুণাচলৰ দানা পানী যি অসমৰ পৰা চলি আছে যদি তেখেতলোকে অসমৰ মানুহক ন্যায় নিদিয়ে আৰু যি ধৰণে তেখেতলোকে
বিভিন্ন সময়ত অত্যাচাৰ গুলীচালনা কৰি আহিছে এয়া প্ৰথম কেছ নহয় ইয়াৰ পৰা আগতো এক বছৰ আগতে দুজন ব্যক্তিক গুলীবৰ্ষণ কৰা হৈছিলে গতিকে ইয়াৰ পৰা আমি অৰুণাচল চৰকাৰ অৰুণাচল পুলিচক স্পষ্টভাৱে দাবী জনাইছোঁ যে তেখেতলোকে যিসকল কালপ্ৰিট এই গুলীবৰ্ষণ কাৰ্যত সংগঠিত কৰা কাৰ্যত তেখেতলোক জড়িত আছে তেখেতলোকক এৰেষ্ট কৰক যদি এৰেষ্ট নকৰে তেনেহ'লে কিন্তু অৰুণাচললৈ যোৱা যিসমূহ গাড়ী আছে আজি যি ধৰণৰ ইকনমিক ব্লকেজ কৰা হৈছে এই ইকনমিক ব্লকেজ কণ্টিনিউ কৰা হ'ব আৰু যি ধৰণে তেখেতলোকে অৰুণাচলৰ পৰা আহে যি ইলিগেল গাড়ী শিল গাড়ী হওক কয়লা গাড়ী হওক কাঠ গাড়ী সকলো গাড়ী কিন্তু আজিৰ পৰা বন্ধ বুলি ঘোষণা কৰা হৈছে অসম পুলিচে জানি থোৱা উচিত আৰু অসমৰ ফৰেষ্টৰসকলে জানি থোৱা উচিত যে যেতিয়ালৈকে এই ব্যক্তিসকলে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু অৰুণাচলৰ পৰা অহা কাঠ গাড়ী অৰুণাচলৰ পৰা অহা কয়লা গাড়ী অৰুণাচলৰ পৰা যি শিল বালি যি গাড়ী সকলো গাড়ী আজিৰ পৰা বন্ধ কৰা হৈছে আৰু তেখেতলোকে এই বস্তুটো কিন্তু গুৰুত্ব সহকাৰে লোৱা উচিত আৰু আমি তিনিচুকীয়া জিলাৰ SP মহোদয়কে আমি অনুৰোধ জনাইছোঁ যেতিয়ালৈকে এইসকল ব্যক্তিয়ে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু এই সকলো চিণ্ডিকেটৰ গাড়ী বন্ধ হ'ব লাগিব যেতিয়ালৈকে অৰুণাচল চৰকাৰে তেখেতলোকক এৰেষ্ট কৰি আমাৰ হাতত বা অসম পুলিচৰ হাতত গতাই নিদিয়ে তেতিয়ালৈকে কিন্তু অৰুণাচলৰ ব্যক্তিসকলৰ কাৰণে দানা পানী বন্ধ কৰা হৈছে বুলি ইয়াৰ পৰা ঘোষণা কৰিছোঁ